নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আজিৰ এই ভিডিঅটো কোনটো টপিকৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয়কৈ গম পাইছে আৰু আজিৰ এই ভিডিঅটোত মই যোনটো আপোনালোকৰ আপডেটটো দিবলৈ গৈ আছো এটো এটা লেটেষ্ট আপডেট হয় কিয়নো আজি আমাৰ সিএম ছাৰে এডিআৰই এক্সাম পেটাৰ্ণক লৈ এটা নতুন ঘোষণা কৰিছে আৰু এইটো ঘোষণা কি হয় আপোনালোকৰ ক্ষেত্ৰত কেনেদৰে এপ্লাই হ'ব সকলোখিনি আপোনালোকক আজিৰ এই ভিডিঅটো যোগেদি মই আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছো সেইকাৰণে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅটো আৰম্ভ কৰো তেসাক মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয়কৈ অৱগত যে কিছুদিন আগতে আমাৰ সিএম ছাৰ নিজে ফেসবুকত লাইভ আহিকিনি কৈছিল যে যি নেকি আপোনালোকে এডিআৰইৰ কাৰণে এপ্লাই কৰিছিল তাৰ যি নেকি লিখিত পৰীক্ষা আছে হেতু আপোনালোকৰ পেটাৰ্ণ সম্পূৰ্ণৰূপে চেঞ্জ হ'ব বুলি কৈছিল আৰু আপোনালোকৰ এপিএসসি মোডত আপোনালোকে এক্সাম কেটা কন্ডাক্ট কৰা হ'ব বুলি কৈছিল কিন্তু বন্ধু বান্ধৱীসকল ইতিমধ্যে আমাৰ সিএম ছাৰে এটা নতুন আপডেট দিছে আজি ডেটতে আৰু এই আপডেটত কি কোৱা হৈছে সকলোখিনি মই আপোনালোকে এটা লাইভ প্ৰুফ সহকাৰে দেখাবলৈ গৈ আছো আপোনালোকে চাই থাকক এটা চাক মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে এই পোষ্টলৈ মন কৰক এইটো হৈছে আমাৰ সিএম ছাৰৰ অফিচিয়েলি পেজ ইয়াত আপোনালোকে চাব পাৰে ইতিমধ্যে তেওঁ পোষ্ট কৰিছে যে ইয়াতে কৈছে এডিআৰই পৰীক্ষাৰ আৰি হলনি নকৰাৰ সন্দৰ্ভত বিভিন্ন মানুহৰ পৰা পোৱা মতামত স্বীকাৰ কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে পৰীক্ষা আৰিটো যোৱা বছৰৰ দৰেই থাকিব এটি লিখিত পৰীক্ষা হ'ব আৰু তাৰ পাছত মৌখিক পৰীক্ষা হ'ব মানে বন্ধুসকল ইয়াৰ পৰা আপোনালোকে গম পাইছে যে যি নেকি আমাৰ এপিএসসি মূৰত হ'ব বুলি কৈছিল এক্সামটো হেতু এই বছৰ নহয় কিন্তু বন্ধুসকল এটো নহয় যে অহাবাৰ আপোনালোকৰ এপিএসসি মূৰত কন্ডাক্ট কৰা নহব বুলি কিন্তু এইবাৰ আপোনালোকৰ এটো যোনটো এপিএসসি মূৰত কন্ডাক্ট কৰা নহয় এটো আগৰ যি নেকি পেটাৰ্ণ আছিল সেই হিচাপে আপোনালোকৰ এক্সামটো কন্ডাক্ট কৰা হ'ব আৰু বন্ধুসকল আপোনালোকৰ এক্সাম কেটা হ'ব আপোনালোকে নিশ্চয়কৈ গম পাইছে আৰু এটা কথা জনাই থওঁ বন্ধুসকল আপোনালোকক মই ভাবিছো মোৰ এই চেনেলটোৰ যোগেদি আগন্তুক দিনত যি নেকি আপোনালোকৰ এক্সাম কেটা আহি আছে তাৰ কাৰণে প্ৰিপাৰেচন কৰাম আৰু আপোনালোকৰ কাৰণে জিকে কোৱেশ্চন হওক মেথছৰ কোৱেশ্চন হওক ৰিজনিংৰ কোৱেশ্চন হওক হেকেটা মই এই চেনেলৰ যোগেদি আপোনালোকক দিম বুলি তে আপোনালোকে কি ভাবে আপোনালোকক কোৱেশ্চন কেটা লাগে নে নাই আপোনালোকে নিশ্চয় কমেন্টত জনাই দিব যদি আপোনালোকে কমেন্ট কৰে মই নিশ্চয়কৈ এই টু চেনেলত আপোনালোকৰ প্ৰিপাৰেচনৰ কাৰণে যি নেকি কোৱেশ্চন আনসাৰ আছে হেতু মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তে বন্ধুসকল আপোনালোকৰ কোৱেশ্চন আনসাৰ লাগে নে নাই আপোনালোকে ভিডিঅটো কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব যেহেতু আপোনালোকৰ এক্সাম কাক চাপি আহিছে বন্ধুসকল আজিৰ এই ভিডিঅটো এটা সৰু আপডেট দিবলৈ আছিল যদি আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাইছে তেতিয়া ভিডিঅটো এটা লাইক কৰি কিনে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব তাক আজিৰ এই ভিডিঅটো ইয়াতে সমাপ্ত কৰো।